অসম জুৰি কৃত্ৰিম বানে এতিয়া সম্পূৰ্ণৰূপে অসমখন বিধ্বস্ত কৰি পেলাইছে সকলো নগৰ। মোৰ শিৱসাগৰ নগৰত অনবৰতে এতিয়া কৃত্ৰিম বানপানী হয়। গুৱাহাটী মহানগৰত কেতিয়া কৃত্ৰিম বানপানী হয় ওলাই আহোঁতে দিগদাৰ, সেইকাৰণে আজি এইটো পিন্ধি আহিছোঁ। দেখিছেনে? কাৰণ য'তে ত'তে কৃত্ৰিম বানপানী হৈ যাব পাৰে, য'তে ত'তে মই ফচি যাব পাৰোঁ, সেইকাৰণে আগতে মৃত্যুলৈ ভয় কৰি এইটো পিন্ধি আহিছোঁ। তো গতিকে কৃত্ৰিম বানপানী ৰোধ কৰিবৰ ক্ষেত্ৰত অসম চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে, কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। মই গুৱাহাটীৰ কৃত্ৰিম বানপানী ৰোধ কৰিবৰ কাৰণে অসম চৰকাৰক দাবী জনাইছোঁ আৰু লগতে শিৱসাগৰকে ধৰি যিমান আমাৰ টাউন আছে সকলো টাউনৰ কৃত্ৰিম বানপানী ৰোধ কৰিবৰ কাৰণে ইমিডিয়েটলি এটা কম্প্ৰেহেনচিভ ড্ৰেইনেজ প্ৰজেক্ট ল'বৰ কাৰণে চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। দিনে কোনো এটা এতিয়ালৈকে একচুৱেলি কম্প্ৰেহেনচিভ যিটো প্ৰজেক্ট ল'ব লাগে যে গুৱাহাটী মহানগৰৰ বানপানীৰ পৰা ৰক্ষা কৰিবৰ কাৰণে, কৃত্ৰিম বানপানীৰ পৰা ৰক্ষা কৰিবৰ কাৰণে এটা কম্প্ৰেহেনচিভ প্ৰজেক্ট ল'ব লাগে, চৰকাৰ কিন্তু এই ক্ষেত্ৰত চিৰিয়াছ নহয়। চৰকাৰ অকল উৰণীয়া সেতু নিৰ্মাণৰ ক্ষেত্ৰতহে চিৰিয়াছ, কেৱল আৰু কেৱল অভাৰব্ৰিজ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত চিৰিয়াছ। তো গোটেই গুৱাহাটী মহানগৰত সেইকাৰণে যিকোনো সময়তে বানপানীত ফচি যাব পাৰোঁ কাৰণে এইটো পিন্ধি আহিছোঁ মই আজি। যিকোনো সময়তে বানপানী হৈ যাব পাৰে। আমাৰ শিৱসাগৰ নগৰতো একে কৃত্ৰিম বানপানী হৈছে। গতিকে শিৱসাগৰ নগৰত যাতে কৃত্ৰিম বানপানী ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ।